ৰাইজৰ সেৱত ভাগৰি নপৰা মানুহজন যিমানেই ব্যস্ততা থাকক বা দুখ ভাগৰ লাগক ৰাইজৰ সুবিধাৰ্থে কাম কৰিবলৈ কেতিয়াও এলাহো নকৰে কিপনালিও নকৰে সদায় সৰ্বসাধাৰণ ৰাইজৰ সেৱক হৈ থাকি ভাল পোৱা মানুহ তেওঁ হয় ক'বলৈ লোৱা হৈছে ডিগবৈ বিধায়ক সুৰেন ফুকনৰ কথা ডিগবৈ জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় পথ মেৰামতি কৰিলে বিধায়ক সুৰেন ফুকনে নিজৰ গাঁঠিৰ ধন ভাঙি ডিগবৈ চহৰৰ পৰা ৰামনগৰলৈকে পথছোৱা শিল পেলাই মেৰামতি কৰে পথছোৱাত প্ৰকাণ্ড গাঁত সৃষ্টি হোৱা যাতায়াত প্ৰায় কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছিল নিৰ্বাচনত ব্যস্ত থকা সুৰেন ফুকনে নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছতেই পথটো মেৰামতি কৰিবলৈ নিজেই নামি পৰে ইয়াৰ পূৰ্বেও বিধায়ক ফুকনে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পথটো মেৰামতি কৰিছিল বিধায়কৰ লগত সহযোগ দিয়ে ডিগবৈ মণ্ডলৰ সম্পাদক ত্ৰিদীপ কাকতি ডিগবৈ পৌৰসভাৰ উপসভানেত্ৰী ডিম্পী সোণোৱাল ডিগবৈ পৌৰসভাৰ সদস্য দেৱমত কুমাৰ দাস উপস্থিত থাকে ডিগবৈ সমষ্টিটোৰ বিশেষকৈ ডিগবৈ ওলাই বৰবিল এই অঞ্চলত যোৱা সময়ছোৱাত অকল বৃষ্টিপাতৰ ফলত ডাঙৰ দ গাঁত হৈ গৈছিলে আৰু এই গাঁতখিনি নিজাববীয়াকৈ আমি মেৰামতিৰ ব্যৱস্থা কৰিছোঁ আৰু এই ডাঙৰ গাঁত হৈ যোৱাৰ ফলত কেইবাখনো টমটম ই ৰিক্সাৰ এক্সিডেণ্ট হৈছে অলপমান জখমো হৈছে গতিকে ৰাইজৰ আহ যাহ প্ৰতি লক্ষ্য ৰাখি এই ৰাস্তাটো কিছু মেৰামতি নিজাববীয়াকৈ আমি কৰি দিছোঁ আৰু সকলোৱে এটা আহ্বান যে ক'ৰবাত যদি ড্ৰেইনবিলাকত পানী ব্লক হৈ আছে বা ৰাস্তাত ব্লক হৈ আছে ৰাস্তাবিলাক পানীবিলাক কাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু আমাৰ সকলোৰে দায়িত্ব ডিগবৈ চহৰখন আশে পাশে যিবিলাক আমাৰ ৰাস্তা ঘাট আছে পৰিষ্কাৰ কৰি ৰখাটো অকল বিধায়ক হিচাপে যে মই অকলে কৰিবলৈ এইটো কথা নহয় মই সকলোৱে সহযোগিতা বিচাৰিছোঁ আৰু পৰৱৰ্তী সময়ত খুব সুন্দৰকৈ চাফ চিকুণকৈ বজাৰখন ৰাখিব লাগে আৰু আমাৰ যিবিলাক বিশেষকৈ বৰবিল অঞ্চলত প্ৰায় দ হৈ গৈছে এই দ জেগাত আমি যিখিনি পাথৰ পেলাইছোঁ এই পাথৰখিনি যাতে কোনেও আকৌ উঠাই লৈ নাযায় কাৰণ কিছু ক্ষেত্ৰত দেখা যায় অলপ পাথৰ পৰি থাকিলে কেতিয়াবা নিজৰ ঘৰৰ আগত পেলাই দিয়েগৈ সেইটো হ'ব নালাগে কাৰণ এখন ডিগবৈ চহৰখন আমাৰ আৰু আমি সকলোৱে দায়িত্ব আৰু কৰ্তব্য আছে খুব সুন্দৰকৈ ৰখাটো ভালকৈ ৰাখিব লাগে আৰু পৰৱৰ্তী সময় নিশ্চয় চৰকাৰীভাৱে নিৰ্মাণ কৰা হ'ব কাৰণ এতিয়া ইতিমধ্যেই নিৰ্বাচন পাৰ হৈছে এই নিৰ্বাচনৰ কালচোৱাত নিশ্চয় বনাব নোৱাৰে আমিও আচলতে ইয়াত কাম কৰিব নোৱাৰোঁ তথাপিতো যিমান ভীষণ দ গাঁত হৈ আছে ৰাইজৰ আহ্বানৰ প্ৰতি দায়বৰীৰ প্ৰতি আমি সন্মান জনাই আৰু নিজৰ কাৰণে আহ যাহ কৰিব সুবিধা হওক সেইখিনি কৰি দিছোঁ গতিকে মই ৰাইজক ধন্যবাদ জনাইছোঁ সকলোৱে ইয়াত সহযোগ কৰাৰ কাৰণে মেৰামতি কৰোঁ ব্যুৰ ৰিপৰ্ট বি প্লাছ এম